লগতে মঞ্চত উপবিষ্ট অগপ দলৰ জ্যেষ্ঠ নেতা সাংসদ স্বৰ্গীয় ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সন্মানীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া সহিতে অগপ দলটোৰ সন্মানীয় অন্যান্য জ্যেষ্ঠ নেতৃবৃন্দ, দুগৰাকী ইতিমধ্যে পৰিচয় হ'ল নৱনিৰ্বাচিত বিধায়কৰ, আৰু বাকী 8গৰাকী বৰপেটাৰ পৰা দীপক দাস ডাঙৰীয়া, বিলাসীপাৰাৰ পৰা দিৱেশ ৰায় ডাঙৰীয়া, আমাৰ বঙাইগাঁৱৰ পৰা কীৰ্তিময়ী চৌধুৰী বাইদেউ ডাঙৰীয়ানী, আমাৰ তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, আজি শুৱালকুছিৰ পৰা প্ৰকাশ দাস ডাঙৰীয়া, আমাৰ বজালিৰ পৰা আমাৰ কমেশ্বৰ ৰায় ডাঙৰীয়া, আমাৰ তিয়কৰ পৰা বিকাশ শইকীয়া ডাঙৰীয়া, আমাৰ গুৱাহাটীৰ ওচৰৰ ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত তপন দাস ডাঙৰীয়া, এই 10গৰাকী নৱনিৰ্বাচিত সন্মানীয় অগপ দলৰ বিধায়কলৈ আমি আমাৰ দলৰ ফালৰ পৰা জনালো আন্তৰিক অভিনন্দন। আৰু আমি আশাবাদী অনাগত 5 বছৰ আপোনালোকে ৰাজ্যবাসীৰ প্ৰতি অধিক দায়িত্বশীল হৈ আপোনালোকে ৰাইজৰ সেৱা কৰাৰ বাবে সদা তৎপৰ হৈ থাকিব। অতুল দাই গোটেই কথাখিনি কৈছে যে অসমৰ ৰাজনীতিত 4 মে'ৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত কোনো এখন ৰাজ্যত এনে ঐতিহাসিক জয়, যাক কোৱা হৈছে হিষ্টৰিক মেণ্ডেট, এই জয় আমি ভাবো অসমৰ খিলঞ্জীয়া জনগণৰ জয়। এই জয় অসমক ভাল পোৱা, দেশক ভাল পোৱা প্ৰতিগৰাকী অসমবাসীৰ জয়। আৰু আমি তৃতীয়বাৰৰ বাবে অসমত আকৌ এবাৰ কৰ্মদক্ষ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NDAৰ তৃতীয়টো কাৰ্যকালৰ বাবে নিশ্চয় আমি ভবা ধৰণে আগন্তুক দিনত NDA তেখেতক নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী। আৰু তেখেতৰ নেতৃত্বতে আমি আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িম। মই হিচাপতে অসমৰ জনদৰদী কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অগপ দলৰ আজি মঞ্চিয়াৰ পৰা মই আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যখনৰ যিসমূহ প্ৰত্যাহ্বান বা জ্বলন্ত সমস্যা দশক ধৰি আমি ভুগি আছি, 55 বছৰ কংগ্ৰেছে আমাৰ খিলঞ্জীয়া মানুহ বা অসমখনৰ প্ৰতি যি অন্যায় অবিচাৰ কৰি গ'ল, তাৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ল 9 এপ্ৰিল তাৰিখে এই ঐতিহাসিক ৰায়দান গণতান্ত্ৰিক উপায়েৰে সাব্যস্ত কৰিলে। আৰু তাৰ পৰিণাম আমি 4 মে'ত দেখিবলৈ পালো। NDA 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু যদি ভোট শ্বেয়াৰৰ কথাও আমি চাওঁ, তেতিয়াহ'লে 50%তকৈ বেছি ভোট এইবাৰ NDA মিত্ৰজোঁটে ৰাজ্যখনত লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। অগপ দলৰো ভোট শ্বেয়াৰ বাঢ়িছে, বিজেপিৰো ভোট শ্বেয়াৰ বাঢ়িছে, আৰু আমাৰ অন্য এটা মিত্ৰ দল BPF দলৰো তেওঁলোকৰো ভোট শ্বেয়াৰ বাঢ়িছে পূৰ্বতকৈ। গতিকে ইয়ে প্ৰমাণ কৰে যে এই নিৰ্বাচন প্ৰতিষ্ঠানৰ সপক্ষে আছে, প্ৰ এষ্টাব্লিছমেণ্ট আছিল। গতিকে এই নিৰ্বাচনে কেইবাটাও দিশক
চুই গৈছে আৰু আমি আশাবাদী অহা 5 বছৰ আমি আমাৰ যি ৰাজ্যৰ প্ৰতি দায়বদ্ধতা থাকিব বা ইতিমধ্যে আমি দুয়োটা বা তিনিওটা দলে বা এনডিএ হিচাপে যি সংকল্পপত্ৰ বা মেনিফেষ্টো আমি প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত দিছো সেই মেনিফেষ্টোৰ প্ৰতিটো বিষয় অনাগত দিনত প্ৰাথমিকতাৰ আধাৰত অন প্ৰায়ৰিটি আমি প্ৰতিটো বিষয় আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িম। অগপ দল মই যেতিয়াৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত আছো 2001 চনত যেতিয়া প্ৰথম মিত্ৰতা হৈছিল এই দিনৰ কথাও মনত আছে। তাৰ পৰৱৰ্তী সময়ত অসমৰ যি ৰাজনৈতিক আমি দেখিলো যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিতে অত্যন্ত প্ৰত্যাহ্বানৰ মাজতো আমি কেতিয়াবা সৰু সুৰা দুই এটা মতৰ অমিল নিশ্চয় হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।